PRC কেনেকৈ এপ্লিকেশ্যন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আৰু কেনেকুৱাকৈ আপোনালোকে মাত্ৰ দুদিনৰ ভিতৰত PRC এপ্ৰুভ কৰিব। মই এইটো ভিডিঅ'ত আপোনালোকক এইটো সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকুৱাকৈ আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা আপোনালোকে PRC এপ্লিকেশ্যন কৰিব আৰু ইয়াত আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব আৰু ক'ত যাই আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু কেনেকুৱাকৈ আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব। মই এইটো ভিডিঅ'ত আপোনালোকক এইটো সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে PRC এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট সেৱা সেতু অফিচিয়েল পৰ্টেলত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত পৰ্টেলটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত লগইনত ক্লিক কৰিব লাগিব। ইয়াত চাব যদি আপোনালোকে মোবাইলত অন কৰিছে মোবাইলতো কিন্তু সেম প্ৰচেছ, খালি আপোনালোকে ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব। যিহেতু আপোনালোকে নিজে আবেদন কৰিব তাৰপিছত আপোনালোকে এতিয়া চিটিজেনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। যদি আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনোৱা নাই আপোনালোকে ইয়াত নিউ ইউজাৰ ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। যদি আপোনালোকে আগতে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাইছে আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া হোমত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত PRC লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত লোডিং ল'ব এনেকুৱাকৈ। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট নেশ্যনেল চাৰ্টিফিকেট PRC ফৰ হাই এডুকেশ্যন। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব PRC ফৰ হাই এডুকেশ্যন। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব এপ্লাই নাও। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত কিছুমান কিন্তু ফাৰ্ষ্ট গাইডলাইন দিয়া থাকিব। আপোনালোকে এবাৰ গাইডলাইনবোৰ পঢ়ি চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া এপ্লাইত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে কিমান টকা ফিজ পে' কৰিব লাগিব আৰু আপোনালোকৰ চাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব আৰু ইয়াত কি কি ডকুমেণ্ট দিব লাগিব সকলো গাইডলাইন দিয়া থাকিব। আপোনালোকে এবাৰ সকলোবোৰ গাইডলাইন ইয়াত চাই ল'ব। ইয়াত চাব আপোনাৰ চাৰ্টিফিকেটটো কিন্তু মাত্ৰ 14 দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব। ইয়াত সকলো গাইডলাইন দিয়া আছে। আপোনালোকে ইয়াত ফিজ 30 টকাৰ 10 টকা আপোনালোকে ইয়াত 40 টকা ফিজ পে' কৰিব লাগিব। ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ। আপোনালোকে এবাৰ সকলোবোৰ গাইডলাইন চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে কোনটো লেংগুৱেজত আপোনালোকে চাৰ্টিফিকেটটো ল'ব আপোনালোকে ইয়াত ফাৰ্ষ্ট লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে আবেদনকাৰী নাম বা এপ্লিকেশ্যন নাম। এতিয়া আপোনালোকে যিটো নাম চাৰ্টিফিকেটটো বনাব আপোনালোকে ইয়াত তেওঁৰ ফুল নামটো বহাই দিব। ইয়াত আপোনালোকৰ ফুল নেম বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছ নেম বহাই দিব, মাদাৰ্ছ নেম বহাই দিব। ইয়াত কিন্তু আপোনালোকৰ মোবাইল নম্বৰটো অলৰেডি আহি যাব। যেতিয়া আপোনালোকে মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিছে ইয়াত আপোনালোকৰ ফোন নম্বৰটো আহি যাব আৰু ইয়াত বহাই দিব নালাগে। আপোনালোকৰ নাম ফাদাৰ্ছ নাম মাদাৰ্ছ নাম ইয়াত আপোনালোকে ইমেইল আইডি বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ আপোনালোকে ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দি আছে পেন কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, পাছপোৰ্ট নম্বৰ আপোনালোকে ইয়াত চাই ল'ব। যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া থাকিব এতিয়া কিন্তু আপোনালোকে সেইবোৰ
ফিল আপ কৰিব লাগিব আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু ইয়াত একো নহয়। সেইকাৰণে আপোনালোকে ইয়াত চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইবোৰ ভালকৈ ফিল আপ কৰি লৈ ল'ব যাতে ইয়াত একো ভুল নহয়, আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলে হ'ব, নকৰিলে কিন্তু ইয়াত একো নহয়। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ, যিটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আছে আপোনালোকৰ আধাৰ কাৰ্ডত দিয়ে আপোনালোকে ইয়াত এড্ৰেছটো বহাই দিব। আপোনালোকৰ হাউচ নম্বৰ, পোষ্ট অফিচৰ নাম, পিনক'ড, আপোনালোকৰ গাঁৱৰ নাম, ডিষ্ট্ৰিক্টৰ নাম, আপোনাৰ সাব ডিভিজনৰ নাম, চাৰ্কেলৰ নাম, ইয়াত আপোনাৰ ভিলেজৰ নাম, মৌজাৰ নাম, আপোনাৰ থানাৰ নাম, ইয়াত যিটো আপোনালোকৰ পাৰ্মানেণ্ট ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত এটা কৈছে আপোনালোকৰ এড্ৰেছটো ভালকৈ বহাই দিব। তলত চাব দি আছে বছৰ আৰু মাহ। এতিয়া আপোনালোকে কিমান বছৰৰ পৰা আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকে বৰ্তমান বাস কৰি আছে আপোনালোকে ইয়াত কিন্তু সেইটো ইয়াত বহাই দিব লাগিব। কিমান বছৰ কিমানত আপোনালোকে জাষ্ট ইয়াত বহাই দিব। যদি আপোনালোকৰ এড্ৰেছটো সেম হয়, কাৰেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ, তেনেহ'লে কিন্তু আপোনালোকে ইয়াত আৰু এড্ৰেছটো বহাই দিব নালাগে, খালি আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিলে হৈ যাব। আৰু যদি আপোনালোকৰ এড্ৰেছটো বেলেগ বেলেগ হয়, পাৰ্মানেণ্ট এড্ৰেছ বেলেগ আৰু প্ৰেজেণ্ট এড্ৰেছটো বেলেগ হয়, তেনেহ'লে আপোনালোকে ইয়াত ফাৰ্ষ্ট বহাই দিব পাৰ্মানেণ্ট এড্ৰেছ, তাৰপিছত ইয়াত বহাই দিব প্ৰেজেণ্ট এড্ৰেছটো বা ইয়াত কাৰেণ্ট এড্ৰেছটো আপোনালোকে ইয়াত বহাই দিব। আপোনালোকে ইয়াত ভালকৈ এড্ৰেছটো বহাই দিব। ইয়াত চাব দিয়া আছে হায়াৰ এডুকেশ্যন। এতিয়া আপোনালোকে যিটো কলেজ বা স্কুলৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আপোনালোকে ইয়াত কলেজৰ নামটো বহাই দিব। আৰু ইয়াত চাব তলত দিয়া আছে আপোনাৰ ফেমিলি বা আপোনালোকৰ নামত কোনো কেছ আছে নেকি বা কোনো আপোনালোকৰ ক্ৰিমিনেল কেছ আছে, যদি আছে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। আৰু যদি আপোনালোকৰ কোনো একো ক্ৰিমিনেল কেছ বা একো কেছ নাই তেনেহ'লে আপোনালোকে ইয়াত ন' চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। এতিয়া আপোনালোকে ইয়াত কি ডকুমেণ্ট আপলোড কৰিব লাগিব, কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। ফাৰ্ষ্ট চাব ইয়াত দি আছে কাষ্ট অফ দ্য বাৰ্থ চাৰ্টিফিকেট। ফাৰ্ষ্ট কিন্তু আপোনালোকৰ ইয়াত বাৰ্থ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আপোনালোকে চিলেক্টত ক্লিক কৰিব, আপোনালোকে ফাৰ্ষ্ট ইয়াত ডকুমেণ্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত ডকুমেণ্টবিলাক ডকুমেণ্টটো আপোনালোকে PDF বনাই লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ব্ৰাউজাৰ ফালত ক্লিক কৰি ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা ইয়াত জন্ম চাৰ্টিফিকেট আপোনালোকে আপলোড কৰি দি দিব। তাৰপিছত ইয়াত চাব দি আছে আপলোড ওৱান এড্ৰেছ প্ৰুফ। তাৰপিছত যিটো আপোনালোকৰ এড্ৰেছ প্ৰুফ আছে আপোনালোকৰ আধাৰ কাৰ্ড অথবা ভোটাৰ ID কাৰ্ড আপোনালোকে PDF বনাই আপলোড কৰি দি দিব। আপোনালোকে ইয়াত ডকুমেণ্টৰ নাম্বাৰ চিলেক্ট কৰি তাৰপিছত আপোনালোকে PDF বনাই আপলোড কৰি দিব লাগিব। ইয়াত চাব 3 নম্বৰত দি আছে 20 বছৰ আগৰ এটা প্ৰমাণ পত্ৰ দিব লাগিব। আপোনালোকে 20 বছৰ আগৰ যিকোনো এটা প্ৰমাণ পত্ৰ দিলে হৈ যায়, যেনেকুৱাকৈ পুৰণা ভোটাৰ লিষ্ট বা আপোনালোকে NRC ডকুমেণ্ট আপোনালোকে ইয়াত দিলে হৈ যাব। তাৰপিছত ইয়াত দিব লাগিব আপোনালোকৰ মাটিৰ খাজনাৰ ৰচিদ আপোনালোকে PDF বনাই আপলোড কৰি দি দিব। তাৰপিছত ইয়াত লাগিব চাৰ্টিফিকেট ভোটাৰ লিষ্ট, আপোনালোকৰ ইয়াত এটা ভোটাৰ লিষ্ট আপলোড কৰি দিলে হৈ যাব। তাৰপিছত ইয়াত চাব দিয়া আছে কপি অফ SLC চাৰ্টিফিকেট অথবা এডমিট কাৰ্ড। আপোনালোকৰ ইয়াৰ মেট্ৰিকৰ এডমিট কাৰ্ড অথবা আপোনালোকে ইয়াত SLC চাৰ্টিফিকেটটো আপোনালোকে ইয়াত আপলোড কৰি দিলে হৈ যাব। তাৰপিছত ইয়াত আপোনালোকৰ এটা পাছপোৰ্ট সাইজ ফটো ইয়াত আপলোড কৰি দি দিব। তাৰপিছত ইয়াত চাব দিয়া আছে আপোনাৰ ইয়াত এটা পাছপোৰ্ট সাইজ ফটো আপলোড কৰি দি দিব। আৰু তলত যিবিলাক ডকুমেণ্ট দিয়া আছে সেইবিলাকত কিন্তু ষ্টাৰ মাৰ্ক দিয়া নাই, আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব বা ইয়াত ডকুমেণ্টবোৰ আপলোড দিলেও হ'ব, নিদিলেও কিন্তু ইয়াত একো নহয়। আপোনালোকৰ মেইন ডকুমেণ্ট হৈছে আপোনালোকৰ ইয়াত চাব দিয়া আছে মাটিৰ খাজনা ৰচিদ আৰু আপোনালোকৰ NRC ইয়াত দিব লাগিব, অথবা আপোনালোকৰ 20 বছৰ আগৰ যিকোনো এটা আপোনালোকৰ প্ৰমাণপত্ৰ ইয়াত PDF বনাই আপলোড কৰিব লাগিব, বা পুৰণা ভোটাৰ লিষ্ট অথবা আপোনালোকে যিটো আপোনালোকৰ NRCৰ
কপিটো আছে আপোনালোকে ইয়াত আপলোড কৰি দি দিব। আপোনালোকে ইয়াত সকলোবোৰ ডকুমেণ্ট আপলোড কৰি ইয়াত চাব দিয়া আছে ছেভ এণ্ড নেক্সট। এতিয়া আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত ইয়াত ডকুমেণ্টবোৰ সকলো আহি যাব। ইয়াত এপ্লিকেশ্যনটো অপেন হৈ যাব। আপোনালোকে এপ্লিকেশ্যনটো এবাৰ সম্পূৰ্ণকৈ চাই ল'ব যে ইয়াত সকলোবোৰ সঠিক আছে নে নাই। যদি সকলোবোৰ শুদ্ধ আছে তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। তাৰপিছত ইয়াত কিন্তু পেমেণ্টৰ অপশ্যন আহি যাব। আপোনালোকে যিকোনো পৰা আপোনালোকে ইয়াত এটা 40 টকা পেমেণ্ট কৰি দিব। লগে লগে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। তাৰপিছত এটা ৰিচিপ্ট আহি যাব। আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰিব। প্ৰিণ্ট কৰিলে যিটো আপোনালোকৰ চাৰ্কেল অফিচ আছে আপোনালোকে তাত যাই ফাৰ্ষ্ট এপ্ৰুভ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডিচি অফিচত যাব। তাৰপিছত আপোনালোকে ডিচি অফিচত তাত আপোনালোকৰ সকলো ডকুমেণ্ট দেখুৱাই আপোনালোকে এপ্ৰুভ কৰি ল'ব লাগিব। যদি আপোনালোকৰ PRC চাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে আপোনালোকে সেইটো পৰ্টেলৰ পৰা এপ্লিকেশ্যন কৰক আৰু আপোনালোকে অতি সোনকালে অফিচত যাই এপ্ৰুভ কৰি লওক। মাত্ৰ কিন্তু দুদিনৰ ভিতৰত আপোনালোকৰ চাৰ্টিফিকেটটো এপ্ৰুভ হৈ যাব। আপোনালোকে এনেকুৱাকৈ এপ্ৰুভ কৰিব লাগিব।